আজিৰ পৰলৈ জুবিন ক্ষেত্ৰলৈ নাহো। সামাজিক মাধ্যমত ক্ষোভ এজন কেব চালকৰ। জুবিন ক্ষেত্ৰত আচলতে কি হৈ আছে? বৰ্তমান জুবিন ক্ষেত্ৰৰ পৰিৱেশ কেনেধৰণৰ? কেনেদৰে ৰাখিছে চৰকাৰে জুবিন ক্ষেত্ৰ? পানীৰ অভাৱত ধূলিময় জুবিনদাৰ শেষ আশ্ৰয়। কিমান অৱহেলিত আজি প্ৰাণৰ শিল্পীগৰাকীৰ শেষ আশ্ৰয়। সামাজিক মাধ্যমত অসমীয়া হিচাপে ক্ষোভ প্ৰকাশ কৰি এনেদৰে ক'লে এজন যুৱকে। ধন্যবাদ জনাইছো। আজি জুবিন ক্ষেত্ৰলৈ নাহো বুলি ক্ষোভ উজৰিলে এজন কেব চালকে। সামাজিক মাধ্যমত এজন কেব চালকৰ ক্ষোভ। বৰ্তমান কেনে আছে জুবিন ক্ষেত্ৰ? কেনেধৰণৰ পৰিৱেশত আছে জুবিন ক্ষেত্ৰ? জুবিন ক্ষেত্ৰৰ আচল বৰ্তমান কেনেধৰণে আছে? জুবিন ক্ষেত্ৰত আচলতে কি হৈ আছে? কেনেদৰে ৰাখিছে চৰকাৰে জুবিন ক্ষেত্ৰ? পানীৰ অভাৱত কেনেধৰণে ধূলিময় হৈ আছে জুবিনদাৰ সেই শেষ আশ্ৰয়। কিমান অৱহেলিত আজি প্ৰাণৰ শিল্পীগৰাকীৰ সেই শেষ আশ্ৰয়স্থল। সামাজিক মাধ্যমত অসমীয়া হিচাপে ক্ষোভ উজৰিলে এজন কেব চালকে। আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কিয় আহিম? মোৰ আজি অসমীয়া বুলি কবার কাৰণে লাজ লাগছি। ভাড়া এটা লৈ আছো, কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আছো, বুকিং কৰিছে লৈ আছো। লৈ মানুহটো কি কৈছে জানা? কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা ধূলা ধূলা। লাজ লাগছি আজি মোৰ। কি কম? আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি। পানী মাৰা মানুহ এটাও নাই। পানী মাৰাটো চৰকাৰ ব্যৰ্থ। আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা, ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ। এটা পানী মাৰা মানুহ নাই। কিমান বয়সীয়াল মানুহ আহিছে, ধূলা ধূলা বালা ভৰ্তি। চাৰু চাই দোকান বহি দিছে। কি হব দোকান হলি? কেলা দোকান হলি কি হব? শিখৰ পাই চাদা পাই দুদিন পিছত ভাং পাৱা হব। বেলেগ আৰু কি? কিন্তু এই জুবিন ক্ষেত্ৰখন যে অলপ বনাব লাগে, অলপ ভাল লগা কৰিব লাগে, সেইটো কিন্তু কাৰো খবৰ নাই। ইলেকশ্যন আহি আছে, ইলেকশ্যন যোৱাৰ পিছত কিজানি এইবিলাক উঠাই দিব। কোন জুবিন পাহৰি যাব মানুহে। বুজি পাইছা না? ইলেকশ্যনৰ কাৰণে অলপমান ৰাখি থৈ দিছে। তাৰপিছত এইগিলা মাটিত কিজানি হোটেল হৈ যাব। হোটেল দুদিন পিছত হোটেল হৈ যাব। অলপমান কাম কৰ আমাৰ জুবিন দাক অলপমান যাতে মানুহৰ মাজত ৰাখিব পৰা ব্যৱস্থা কৰি দি। আমিতো দুখীয়া মানুহ ভাই, আমিতো একো কৰিব নোৱাৰো। জাষ্ট আমি কবা পাৰো। কৰবে কোনে লাগব? চৰকাৰে কৰিব লাগব। বুজি পাইছা না? এই দেখছ না অৱস্থা নাই তাৰমানে দেখলি বেয়া লাগে। আজি বাহিৰৰ মানুহ এটাই লাজ দি থৈ গৈছে। এই জুবিন ক্ষেত্ৰত কৈছে ধূলা ধূলা ধূলা, বেলেগ একো নাই।